ভোগালীৰ বতৰত জলপানক লৈ অথন্তৰ দৈ চিৰাত হাত ধৰি নগাঁও কংগ্ৰেছে হেৰুৱালে নিষ্ঠাবান কৰ্মী দৈ চিৰা খাবলৈ নাপাই কংগ্ৰেছ এৰিলে হক্কৰে এসময়ৰ প্ৰতাপী মন্ত্ৰী বৰ্তমান সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে নগাঁও ৰাজীৱ ভৱনত মাঘ বিহু উপলক্ষে কিমান দৈ চিৰা গোটাইছিল শুনকচোন প্ৰথমে তাত মাত্ৰ 2-3 কেজি চিৰা আৰু 1 কেজি মান মিঠৈ আৰু 1 লিটাৰ বা 2 লিটাৰ গাখীৰ হ'ব মাঘ বিহু হিচাপে মাতিছে সব কৰ্মীয়ে মানে কোৱা মেলা কৰি আছে যে এজন প্ৰাক্তন মন্ত্ৰী বিহুৰ কাৰণে মাতিছে আজি এনে অৱস্থা দৈ চিৰা কম গোটোৱা বুলিয়ে নহয় ৰকিবুলৰ ব্যৱহাৰতো অসন্তুষ্ট দল ত্যাগী ফক্কৰ তেওঁ আহিলে আহাৰ পিছত তেখেতে ক'লে যে সবেই ইয়াত নবহিবা আমাৰ 2-4জন জ্যেষ্ঠসকলে বহক মন্ত্ৰীগৰাকীয়ে ক'লে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ক'লে তেনেকৈ কোৱাত বহু কৰ্মী অসন্তুষ্ট হৈ তাৰ পৰা গুচি আহিলে তাৰ পিছত মনত মোৰ আৰু ধিক্কাৰ আহিছে যে এনেকুৱা এটা দিনত এনেকুৱা শব্দ ক'ব নালাগিছিলে এটা সাধাৰণ মানুহ ইয়াতকৈ দৈ চিৰা বিহুত মাতিলে ইয়াতকৈ বেছি কৰে তাৰ প্ৰতি আমি অসন্তুষ্ট হৈছোঁ বিধায়ক ৰকিবুল হুছেইনে খাবলৈ মাতি এনে কৰাক লৈ কালিলৈকে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী ফক্কৰে ল'লে দল এৰাৰ সিদ্ধান্ত আমাৰ অন্যতম কাৰণ সেইটো যে আমি দলৰ নেতৃত্বৰ পৰা আমি ভাল ব্যৱহাৰ আমি নাপাওঁ দৈ চিৰাও আমি নাপালোঁ এইটোৰ পৰা আমি সন্তুষ্ট আমি দল ত্যাগ কৰিছোঁ এতিয়া চিৰা দৈ খাবলৈ পোৱাৰ আশাত কংগ্ৰেছ এৰি সমাজবাদী পাৰ্টিত যোগ দিলে ফক্কৰে লগতে এটা কথাও কৈ গ'ল যে এতিয়া নগাঁও জিলা কংগ্ৰেছত দুটা লবি থকা কথাটো আৰু বাকী জানে লবিকেন্দ্ৰিক এজন আমাৰ শিক্ষিত মানুহ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গোটেই অসমে ভাৰতবৰ্ষই জানে যিজন ব্যক্তিক সেইজন ব্যক্তিক আজি ইয়াৰ পৰা উফৰাই দিয়াৰ কাৰণে যিটো ষড়যন্ত্ৰ হৈছে এই ষড়যন্ত্ৰৰ প্ৰতি কিন্তু আমি আজি বহু কৰ্মী অসন্তুষ্ট ফক্কৰে কোৱাৰ দৰে সঁচাকৈ বিসম্বাদ আৰম্ভ হৈছে নেকি নগাঁও কংগ্ৰেছত কিয়নো নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ দল ত্যাগৰ পাছত এইবাৰ দল ত্যাগ কৰিলে নগাঁও কংগ্ৰেছৰ সম্পাদক কল্যাণ কলিতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ গমন কল্যাণ কলিতাৰ নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ